হিন্দু হিন্দু অসমত 40% ন্যায় হৈছে বুজিছে দাদা। মই আপোনাক ৰিকুৱেষ্ট কৰিছো দাদা, ৰিকুৱেষ্ট কৰিছো যে আমি অসমীয়া জাতি এক মহান জাতি, এক বৃহত্তৰ অসমীয়া সমাজ আমি গঠন কৰিব লাগিব। আপুনি 1 ছেকেণ্ড মোক সময় দিয়ক। আজি অসমীয়া ভাষা আমাৰ অসমত অকল 49% আজি মানুহে কয়। গোটেই অসমত 3.5 কৰোড় মানুহৰ মাজত অকল 25% মানুহ অসমীয়া বাছি গৈছে। তাৰ কাৰণে দুনিয়াৰ কাৰণে হয় নে নহয়? আপুনি যে ক'লে আপুনি যিটো আজি অসম আৰু অসমীয়াৰ কাৰণে আমি প্ৰাণ দিব পাৰো। হেল্ল' হেল্ল' হয় আলোক দা, মই মুন কাশ্যপে ক'লো। কোনে? মুন দাদা, আপুনিতো অসমত যিমান বিহাৰী ভোজপুৰী সন্থা যে আছে সিহঁতৰ বিৰুদ্ধে মাত মাতা মই আজিলৈকে দেখা নাই। মুন কাশ্যপ মানে আমাৰ সংঘৰ স্বয়ংসেৱকটো। কিন্তু আজিতো অসমীয়া বিহাৰী কাজিয়াত আপুনি বিহাৰী মোকতো ভালকে চিনি পায়। মই ভালকে চিনি পাওঁ, কিন্তু আপুনি অসমীয়া বিহাৰীৰ মাজত বিহাৰী এটা কথা মই কৈছো, কিবা 2 নম্বৰী চলিছে, এইটো বন্ধ হব লাগে। আমি সমৰ্থন কৰো, ড্ৰাগছ এলকহল এইবোৰ চব বন্ধ হব লাগে। আমি এইটো কাম কৰি আছো। আমি সংঘৰ এজন নিষ্ঠাবান স্বয়ংসেৱক, কিন্তু হিন্দু একত্ৰিত হব লাগিব। হিন্দু একত্ৰিত কেনেকে হব? যদি অসমত যদি আপোনালোকে বিহাৰীত ভোজপুৰী সন্থা খোলে, বঙালী যদি বঙালী জাতীয়তাবাদী সংগঠন খোলে, অসমত বিহাৰী বঙালী কেনেকে এক হব? আপুনি মোক কওকচোন। আপুনি বঙালী জাতীয়তাবাদী বিৰোধ কৰা মই দেখা নাই, আৰু ভোজপুৰী সন্থাটো বিৰোধ কৰা মই আপোনাক দেখা নাই। মই হিন্দু নীতিত মই নিজৰ জীৱনটো দিয়াও। মোৰ কোনো ভোজপুৰী প্ৰাধান্য নাই, মোৰ কোনো বঙালী প্ৰাধান্য নাই, মোৰ কাৰণে হিন্দু প্ৰাধান্য। কিন্তু আজিৰ কাজিয়াটোত আপুনি জানে যে বিহাৰী ভাং বেচাৰ কাৰণে কাজিয়াখন আছে। সেই কাজিয়াখনত কিন্তু আজীৱন কাৰাদণ্ড দি দিয়ক। আপুনি আজীৱন কাৰাদণ্ড দিয়ক এই ভাং বেচাজনক। আপুনি কিন্তু আপুনিও কিন্তু এই মিয়া ভোটনাথত কিন্তু ড্ৰাগছ বেপাৰী কিন্তু ধৰিব লাগিব। আপুনি আজি বিহাৰী ছাত্ৰ দিলে মিয়াৰ বিৰুদ্ধে কিয় কথা নাপাতে আপোনালোক? বিহাৰী ছাত্ৰ দিলে আজি এইটো কথা কওক না। আপুনি আজি বিহাৰী ছাত্ৰ দিলে অসমীয়া বিহাৰীৰ কাজিয়াত মই ভোটনাথত যোৱালৈকে মই হিন্দুৰ পক্ষত কাম কৰিম। আপুনি বিহাৰী ছাত্ৰ দিছে, আজি মই আপোনাক ক'লো। ভোটনাথত যোৱালৈকে আপুনি মোক জানে হিন্দুৰ পক্ষত কাম কৰিম, হিন্দুৰ বিৰুদ্ধে কেতিয়াও কাম নকৰিম। হিন্দু নহয় না, আপুনি মোৰ প্ৰাধান্যটো হিন্দু। নহয়, অলপ এইটো ভুল কথা হ'ব। আপুনি বিহাৰী ছাত্ৰ দিছে আজি। সেই কাজিয়া মই হিন্দুৰ ছাত্ৰ দিছো এজন। অসমীয়া যাব নোৱাৰিলো হয় নেকি অসমীয়া কাজিয়াৰ কাৰণে? মই হিন্দুৰ ছাত্ৰ দিছো এজন, হিন্দু। নাই, আপুনি বিহাৰী ছাত্ৰ দিছে আজি। মই মোৰ মুখেদি কৈ আছো নহয়। নাই অলপ এইটো ভুল কথা নক'ব। আপুনি মই মোৰ মুখেদি কৈ আছো নে নাই? নাই, আপুনি বিহাৰী ছাত্ৰ দিছে আজি। আপুনি মই এটা কথা কৈ লৈছো, আপুনি বস্তুটো এইটোৱে ৰিষ্ট্ৰিকমেণ্ট হিচাপে আপুনি লিখি লওক যে মৰালৈকে হিন্দুৰ পক্ষত কাম কৰিম। নাই, মই 100 বাৰ অসমো বাদ দিব পাৰো, বুজিছে নাই? আপুনি বিহাৰী ছাত্ৰ দিলে আজি। মই হিন্দুৰ ছাত্ৰ দিম। মই হিন্দুৰ ছাত্ৰ দিলে কাজিয়াই নহ'লে আপুনি অসমীয়া অসমীয়া যদি বিপদত পৰে, এজন বঙালী যদি বিপদত পৰে, বিহাৰী যদি বিপদত পৰে, আপুনি এজন অসমীয়াৰে মাত দিয়ে ড্ৰাগছ আৰু গাঞ্জাৰ ধৰি লৈ যাওক না। কোন ডাঙৰ কথা এইটো আজীৱন কাৰাদণ্ড দি দিয়ক। ডাইৰেক্ট কওক, আপুনি হিন্দু জেগা আপুনি বিহাৰী জাতীয়তাবাদী কৰি আছে। আপুনি বিহাৰী ভোজপুৰী সন্থাৰে মাত দিয়া আজিলৈকে মই দেখা নাই, কিন্তু আজি আপুনি বিহাৰী আৰু অসমীয়াৰ কাজিয়াত বিহাৰীৰে মাত দিছে। আপোনাৰ কথাটো মোৰ ওপৰত কি ঠুকিব বিচাৰিছে নেকি? ঠুকিব নহয়, আপোনাক দেখি পেলাই লাগছে। আপোনাক মোৰ কথা মই কম নহয়। আপোনাৰ কথা মই কৈছো নেকি? আপোনাক দেখি মোৰ তাতে বেয়া লাগছে। আপুনি মোৰ কথা আপুনি ক'ব নেকি? আপুনি আপোনাৰ কথাটো কওক, মই মোৰ কথাটো কম। মই মোৰ কথাটোৱে কওঁ। আপুনি কি ভাবে কিয় মাত দিলে? নাই, আপোনাক যদি মই কওঁ আপুনি যদি মিয়াৰ পক্ষত কাম কৰে আপুনি হ'ব নেকি? ঠিক তেনেকুৱা ধৰণে আপুনি আপোনাৰ কথা কওক, মই মোৰ কথা কম। আপুনি আৰে ভাই, মই কৈ আছো আপুনি আপোনাৰ কথা কওক, মই মোৰ কথা। মই হিন্দুৰ পক্ষত মই জীৱন ধৰণে কাম কৰিম। মই হিন্দুৰ পক্ষত। আপুনি হিন্দু হৈ কি কাম কৰিছে গম নাপাওঁ, আমিও হিন্দু হৈ কিমানে কাম কৰিছো। হিন্দু হৈ কাম কৰে, হিন্দু মাত দিব যাব নালাগিছিল। অসমত 40% ন্যায় হৈছে বুজিছে দাদা। মই আপোনাক ৰিকুৱেষ্ট কৰিছো দাদা, যে আমি অসমীয়া জাতি এক মহান জাতি, এক বৃহত্তৰ অসমীয়া সমাজ আমি গঠন কৰিব লাগিব। আপুনি 1 ছেকেণ্ড মোক সময় দিয়ক। আজি অসমীয়া ভাষা আমাৰ অসমত অকল 49% আজি মানুহে কয়। গোটেই অসমত 3.5 কৰোড় মানুহৰ মাজত
অকল 25% মানুহ অসমীয়া বাছি গৈছে এতিয়া তাৰ কাৰণে দুনিয়াৰ কাৰণে হয় নে নহয়? আপুনি যে ক'লে আপুনি যিটো আজি অসম আৰু অসমীয়াৰ কাৰণে আমি প্ৰাণ দিব পাৰো, নিজৰ জীৱন বলিদান দিব পাৰো। দাদা অলপ মোৰ কথাটো শুনি লওক আপুনি কৈছে যে 40 দাদা শুনক, এইটো মোৰ মাতৃভূমি হয়, জন্মভূমি হয়, ইয়াৰ কাৰণে প্ৰাণ দিম। হিন্দু হৈ থাকিব লাগে নে বঙালী জাতীয়তাবাদ কৰিব লাগে, বিহাৰী ভোজপুৰী সংগঠন খুলিব লাগে? আপুনি কি কৈছে আপুনি নিজে গম পোৱা নাই। মই হিন্দুৱে জীয়াই থাকিম। আপুনি বুজি পাইছে ভোজপুৰী সংগঠন খিনি আমি হিন্দু মই জীৱনত একো নালাগে, একো নালাগে মোক জীৱন, মই হিন্দু হৈ জীয়াই থাকিম। আমি কিয় মানি লম? আপুনি সন্মুখত আহিব, আমি তাৰপিছত আমি এই বিতৰ্কটো কৰিম। মই মোৰ কথাটো কলো, আপুনি মোক চিনাকি হিচাপে ফোন কৰিলে কথা পাতিব কওক। অসম আৰু অসমীয়াৰ কাৰণে মই প্ৰাণ বলিদান দিব পাৰো। দিয়ে আপুনি বঙালী জাতীয়তাবাদী সংগঠন কোনোবা দিনাখন কোনদিনা বিৰোধ কৰিছে আপুনি কওক? বিৰোধ কৰিছে মানে বঙালী জাতীয়তাবাদী সংগঠন খুলছে যে, বঙালী ফেডাৰেশ্যন যে খুলছে, বঙালী কোন বঙালী আজি লাভ জিহাদ কৰিছে কওকচোন? কোন বঙালী আজি লেণ্ড জিহাদ কৰিছে কওকচোন? অসমীয়াৰ ওপৰত অত্যাচাৰ কৰা নাই নেকি? সেইদিনা কাৰ্বি আংলঙত কি কোনে? অসমীয়া আজি কোন বঙালী আজি কোন বঙালীয়ে আমাৰ বিহাৰী আৰু বোৱাৰীক আমাৰ লৈ গৈছে, লাভ জিহাদৰ বলি বনাইছে? বিহাৰী যে অসমীয়া গো বেগ দিলে আপুনি বিৰোধ কৰিছে? ন্যায় কৰিছে কিন্তু, বুজিছে? ন্যায় কিন্তু আমাৰ অসম আৰু অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিছে। মিয়া আৰু বিহাৰী একে হ'ল, মিয়া আৰু বিহাৰী তেন্তে একে হ'ল। আপোনাৰ কাৰণে হ'ল, আপোনালোক জাতিৰ শত্ৰু। আপোনাৰ কাৰণে হ'ল, শুনক আপুনি কিন্তু বৃহত্তৰ অসমীয়া সমাজ যদি জীয়াই থাকিব লাগে, সকলো জাতি, সকলো জনজাতি, সকলো জনগোষ্ঠী এক হৈ থাকিব লাগিব। ডাইৰেক্ট কথা। অসমত ভোজপুৰী সন্তান নহ'ব বুলি বিৰোধ কৰক, চাওঁ মই। অসমত অসম আৰু অসমীয়া যদি জীয়াই থাকিব লাগে, মোৰ কথা শুনক, সকলো জাতি জনজাতি জীয়াই থাকিব লাগিব। অসমত ভোজপুৰী সন্থা কিয় খুলিছে? আমি তেওঁলোকক কোনে খুলিছে ভোজপুৰী সন্থা? বিহাৰী খুলিছে, কোনে খুলিছে? বেলেগ অসমীয়াই ভোজপুৰী সন্থা খুলিছে নেকি? মই কি স্প'ক্স পাৰ্চন নেকি তেওঁলোকৰ? তেতিয়াহ'লে আপুনি বিহাৰী তেতিয়াহ'লে কিয় চাপৰ্ট কৰিব তাতে? আৰে মই কি স্প'ক্স পাৰ্চন নেকি বিহাৰী সন্থা? আপুনি অসমীয়া কোনে খুলিছে তেওঁ কালি পাৰক না। মই হিন্দুৰ হৈ কাম কৰিম আৰু মৰা পৰ্যন্ত মই কাম কৰিম হিন্দুৰ হৈ। আপুনি বিহাৰী হৈ কিয় মাত দিলে? আপুনি কি কৈছে মই একেবাৰে বুজি পোৱা নাই। মই অলপ ঘৰত আহিছো ভাত খাবৰ কাৰণে, আমি লগ পাই ভালকে কথা পাতিম দাদা, হ'ব? আপুনি আজি লগ ধৰে, কালি লগ ধৰে, ক'ত লগ ধৰে ধৰক, কিন্তু আপুনি আজি আমি লগ পাম, আমি সময়টো মিলাই ল'ম, হ'ব? লগ কৰিব, ফোন কৰিব। কিন্তু আপুনি বিহাৰী কাজিয়াত যাব নালাগিছিল। মই হিন্দুৰ কাজিয়াত চিৰ জীৱন যাম। কাজিয়াত যোৱা নাই, আপুনি বিহাৰী হৈ মাত দিছিল, মই দেখা পাইছো ভিডিঅ'টো। মই ধ্বজক প্ৰণাম কৰোতো, এই ধ্বজ কিন্তু সকলোৰে হয়, নাই নাই, গোটেই হিন্দু সমাজৰ হয়, ভাৰতীয় সমাজৰ হয়। মই বিহাৰী হৈ মাত দিয়া মই তাতে দেখা পালো। বিহাৰীৰ কাজিয়া দাদা এবাৰ নিজে আত্মবিশ্লেষণ এবাৰ কৰি লওক, মই কি কৈছো বা আপুনি কি কৈ আছে, তাৰপিছত আপুনি ভাবি চিন্তি মোক ক'ব। কেতিয়া লগ কৰিব কওক? আজিয়ে লগ পাম। ঠিক আছে, গধূলি।